নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এযোৰ আকৌ উকা হালধীয়া কালাৰ কাপোৰত মই ডিজাইন কৰিবলৈ লৈছোঁ। ডিজাইনৰ বাবে এইটো এটা লেচ আনি লৈছোঁ ছাইডত দিবলৈ। প্ৰথমে মই মেচিনেদি লেচটো লগাই লৈছোঁ। লগাই লোৱাৰ পিছত মানে চাদৰখন ডিজাইন কৰিম। ডিজাইনৰ বাবে মই গ্ৰীণ আৰু ব্লেক কালাৰ দুটা লেচ লৈছোঁ। আকৌ ষ্ট'ন লৈছোঁ মাজৰ দিবৰ বাবে। লেচখিনি কটা নহ'ল আৰু দেখুওৱা নহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। দীঘলীয়া কৰি কিয় আপোনালোকে এনেও স্কিপ কৰি চাব, সেইবাবে ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই। যিটো মানে যিমানকণ ভিডিঅ' দিছোঁ গোটেইটো আপোনালোকে চাব বুলি আশা কৰিলোঁ। এয়া মই হাতেৰে এটা জোখ এটা লৈ লৈছোঁ, দেখিছে এই চাদৰখন হয়। চাদৰখনৰ তলৰ মানে মই 5টা দিছোঁ ৰাউণ্ড ফুল, ওপৰলৈ 4টা আৰু ওপৰত 3টা, তেনেকৈ 2টা এটা এনেকৈ একদম এটা জোঙাকৈ মানে পৰ্বত ডিজাইনত মানে ফুলটো দিছোঁ। তাৰ বাবে মই এই তলৰ ফুলপাহত কিন্তু ক'লা 4টা, গ্ৰীণ 4টা, ওপৰটোত ক'লা 3টা, গ্ৰীণ 3টা, তাৰ ওপৰলৈ তেনেকৈ সৰু সৰুকৈ ৰাউণ্ড ফুল এনেকৈ এটা শ্বেপত মানে ফুলটো বনাইছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। কাপোৰযোৰ বহুত ধুনীয়া হৈছে দেখিবলৈ। ষ্ট'নটো দিলে আৰু ধুনীয়া হৈছে। ষ্ট'ন 2টা কালাৰ লৈছোঁ, এটা চিলভাৰ এটা গল্ডেনৰ। মই এনেকৈ এপ্লিক ডিজাইনৰ কাপোৰে বৰ্তমান অৰ্ডাৰ পাই আছোঁ আৰু মই কাপোৰৰ ভিডিঅ' দিবলৈ এৰিম আৰু মানে এতিয়া অৰ্ডাৰ নোলোৱাই হ'লোঁ। মই বিশেষকৈ এই কৰি আমনি লাগিছে এপ্লিক ডিজাইনটো, আৰু এযোৰ কাপোৰ মাত্ৰ কৰিবলৈ আছেগৈ। মই সেইযোৰ কাপোৰ কৰাৰ পিছতে মই এই এপ্লিকৰ সামৰণি মাৰিম। এতিয়া মই মানে গামোচা চাদৰ এইবিলাক তাত বম বুলি ভাবিছোঁ, তাৰে আপোনালোকৰ আগত ভিডিঅ' দিম। এতিয়া মই কাপোৰযোৰ ফুলটো এনেকৈ ৰাউণ্ড কৰি দিছোঁ। কাপোৰযোৰ মানে অৰ্ডাৰ কৰিছিলে দেৰগাঁও DKD কলেজৰ প্ৰবক্তা ডক্টৰ বৃষ্টি দত্তই। তেওঁ মোৰ বৌ হৈছে মাঘৰ ফালৰ। তাৰপিছত এই কাপোৰযোৰ বৈয়ে আগতে এযোৰ মোৰ পৰা কাপোৰ লৈছিলে বাৰু পিংক কালাৰত। সেই কাপোৰযোৰ মোৰ আপোনালোকৰ ভিডিঅ' তাত দিয়া আছে। বৈ কাপোৰযোৰ পিন্ধা ভিডিঅ' দিছিলে। সেই কাপোৰযোৰ ভাল পাই আকৌ এই কাপোৰযোৰ অৰ্ডাৰ দিলে। কাপোৰযোৰ কালাৰ ফুলৰ কালাৰ তেওঁ চইচ কৰিছে, কিন্তু কাপোৰৰ খালি ডিজাইনটো মই দিছোঁ। কাপোৰৰ ফুল আৰু মানে হেৰিয়াৰ ডিজাইনটো তেওঁ দেখাই দিছে কোনটো কালাৰ দিব লাগিব। এনেই ডিজাইনটো খালি মই দি দিছোঁ। এইটো ডিজাইনৰ কাপোৰ আগতে নাই বনোৱা, ৰাউণ্ড ৰাউণ্ডকৈ ওপৰলৈ তেনেকৈ দি দিছোঁ। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত মানে মেখেলা চাদৰযোৰৰ ডিজাইন ফটো দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো। পিন্ধা ভিডিঅ' বৰ্তমানলৈকে দিয়া নাই, মানে ছোৱালী ঘৰত আজিকালি নাথাকে, হোষ্টেলত থাকে যিহেতু পিন্ধা ভিডিঅ' দিয়া নাই। কাপোৰযোৰ মানে বৈ পিন্ধি ভিডিঅ' দিব। তাৰপিছত আপোনালোকৰ কাপোৰযোৰ পিন্ধা ভিডিঅ' দিম। এতিয়া এনেধৰণে সজাই আঠা লগাই দিম। আঠা লগোৱাৰ পিছত মই ফুলখিনি আকৌ হাতেৰে চিলাই দিওঁ। এতিয়া চিলোৱা ভিডিঅ' হাতেৰে কৰা মানে নহ'লে ভিডিঅ'টো দেখাবলৈ কেনেকৈ হাতেৰে চিলাইছিলোঁ। তাৰপিছত ফুলটো লগাই হোৱাৰ পিছত আঠাটো লগোৱা অকণমান চবৰে দেখাই গৈছোঁ আৰু এই এনেকৈ পাথৰটো লগাই দিছোঁ। পাথৰটো লগাবলৈ এটা পেঞ্চিলৰ মূৰৰ আঠা অকণমান লগাই লৈছোঁ। এতিয়া পটাপট লগাই যাব পাৰে আঠাখিনি। চাদৰখন এতিয়া 2টা পাৰিয়ে কৰি হৈছে। তাৰমানে কি কাপোৰযোৰ কৰোঁতে পটকতে হয়, কিন্তু ডিজাইনটো ভাবি থাকোঁতেহে বহুত টাইম গুচি যায় বাৰু, কঁকাল ঠনঠনাই যায়গৈ। এতিয়া এই দেখিলে কাপোৰযোৰ মানে বৰ বিশেষ ফুল নাই, দেখিছেনে? তললৈ 5টা, ওপৰত 4টা, তাৰ ওপৰত 3টা, 2টা এটা এনেকৈ ধৰণে ফুলটো পৰিলে। তাৰপিছত বুকুত পৰা ডিজাইনটো তেনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ 4টাকৈ দি যাম, যাতে তেওঁ চাদৰখন মেলিও ল'ব পাৰে, জাপি ল'ব পাৰে। সেইটো ডিজাইনতে আকৌ ৰাউণ্ড ৰাউণ্ডকৈ ফুলটো দিয়া হ'ল। ব্লেকৰ 3পাহ পৰিছে, 4পাহ, ব্লেক 4পাহ, গ্ৰীণ কালাৰ 4পাহ। তাৰমানে কেলৈ পাহৰি গৈছোঁ, কাপোৰযোৰ বনোৱা বহুত দিনেই হ'ল, মানে এই ভিডিঅ' এডিটিং কৰিব পৰা নাই। ছোৱালী আজি ঘৰলৈ আহিছিলে অকণমান দেৰিৰ কাৰণে, তাই আহোঁতে পটককৈ ভিডিঅ'টো এডিটিং কৰি থৈ যাবলৈ ক'লোঁ। তাই এডিটিং কৰি দিলে। ল'ৰালৈকে আজি এনেকৈ ভিডিঅ' দিলোঁ। এই ওচৰ পাছত ষ্ট'নটো এটা গল্ডেনৰ এটা চিলভাৰ কালাৰ মাজত দিয়া, দেখিছে বহুত ধুনীয়া লাগিছে। কাপোৰযোৰ পিন্ধিলে হয়তো আৰু ধুনীয়া লাগিব। পিন্ধাৰ পিছত আচলতে কাপোৰৰ সৌন্দৰ্যটো উঠে, নহয় জানো? আৰু আপোনালোকে মোৰ ভিডিঅ' মোৰ বহুত মৰম দিছে, সেইবাবে আপোনালোকক মই পুনৰবাৰ এটা ধন্যবাদ যাচিছোঁ। এতিয়া যিহেতু খেতিৰ ছিজন, বহুতে কাপোৰৰ ভিডিঅ' নাচায়, তথাপিতো মানে বহুত কাপোৰৰ ভিডিঅ' মোক
মোবাইলত সোমাই আছে। কেইবাযোৰ কাপোৰ মই ভিডিঅ' নিদিলোঁৱেই, তাৰমানে নিদিলোঁ মানে কিয় বিশেষ জুবিন দাৰ মানে কাৰিকৰভাৱে হোৱাৰ পৰাই মানে কাপোৰৰ ভিডিঅ' মানুহে নোচোৱাই হ'ল। তেতিয়াৰপৰাই মোৰ মানে অলপ ভিউজো কমি গৈছে বাৰু। এতিয়া আকৌ সেইকাৰণে থকা কাপোৰকেইযোৰ ভিডিঅ' দি দিছোঁ। সেই চাদৰখন সম্পূৰ্ণ হ'লগৈ, এখন মেখেলাখন মোৰ ড্ৰেছো বেলেগ হ'ল দেখিছে নহয়। 3 দিনত মানে কাপোৰযোৰ উলিয়াইছোঁ আৰু দেই। 3 দিন 3টা ড্ৰেছ দেখিলেই মোৰ 3 দিনৰ ভিতৰতে হ'লগৈ। মেখেলাখনটো মই 3টা পাৰিয়ে দিছোঁ, তলত এটা ওপৰত এটা সেয়া মাজলৈ এটা। ই ওপৰত ফুলটো কিন্তু ক'লা দুটা সেউজীয়া দুটা সৰুকৈ পৰিছে দেই। এইটো ডিজাইন তলৰ খাপত ক'লা 3পাহ সেউজীয়া 3পাহ ৰাউণ্ডটোত মানে তেনেকৈ ফুল কৰি গৈছে। এনেদৰে কৰি মেখেলাখন সম্পূৰ্ণ কৰিলোগৈ। ইয়ে দেখিছে এইটো ভালেই লাগিছে নহয় জানো বাৰু। এটা কথা মানুহৰ হাতৰ পৰশ পালে এনেও কাপোৰযোৰ দেখিবলৈ ধুনীয়া হৈ পৰে। ফাইনেলি কাপোৰযোৰ কৰি হ'লগৈ। ফুলৰ কালাৰ লগত মিলাই দহিটো বাতি দিয়া হৈছে, গ্ৰীণ আৰু ব্লেক মণি দহি বাতি দিছোঁ। চাদৰখন মানে যদিও চিম্পুল লিখা লাগিছে কিন্তু বহুত ধুনীয়া লাগিছে। মানে ফটোতকৈ মানে কাপোৰযোৰ বেছি ধুনীয়া লাগিছে। চবেই কৈছে কাপোৰযোৰ মানে দেখিবলৈ বহুত ধুনীয়া লাগিছে, পিন্ধিলেও বহুত ধুনীয়া লাগিব। বহুত যিহেতু দেখিবলৈ ধুনীয়া, বহুত ধুনীয়া লাগিব। এনেধৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ মৰম দি যাব বুলি মই আশা কৰিলোঁ। আগৰ দৰে আপোনালোকে মোৰ কাপোৰৰ ভিডিঅ'বোৰ মই চাব বুলিও আশা কৰিলোঁ। আৰু নতুন নতুন ডিজাইনৰ মই কি কাম কৰি আছোঁ তাকে আপোনালোকৰ হাতত দেখাই যাম। মই এতিয়া বৰ্তমান ৰুমাল গাৰুবিলাকৰ পৰা অৰ্ডাৰ পাইছোঁ, সেইখিনিও কৰি আপোনালোকক দেখাম। এইবাৰ তাঁত বম বুলি ভাবিছোঁ, মেখেলা চাদৰ গামোচা চেলেং সেইবিলাকো লগাম। আজিলৈ আহিছোঁ, ধন্যবাদ।